নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা অৰণ্যতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিও আপোনালোকে অৰণ্যতা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অৰণ্যতা ধাৰাবাহিকখনৰ যোৱা দিখনত দেখিবলৈ পাইছিলে অনুৱে দুবৰীৰ লগত কথা পাতি আছিলে আৰু অনুৱে দুবৰীক মিতুৱে যে অনুক সিহঁতৰ ঘৰতে থাকিবলৈ দিছে আৰু ল'ৰা ছোৱালী দুটাক যে টিউচন কৰিবলৈ দিছে, সেই কথাটো দুবৰীৰ আগত কৈছিলে। আৰু এতিয়া দুবৰীয়ে মাহীয়ে আমাৰ মাক বহুত ভাল পাইছিল, সেইবাবে তোক এনেকৈ অকলে এৰি দিব বিচৰা নাই, তই কেইদিনমান তাতেই থাক আৰু ভাল ৰুম এটা পালে তই তাৰ পৰা গুচি যাবি বুলি অনুৰ আগত কৈছিলে। আৰু সেই সময়তে মালিকৰ পুতেকজনে মদ খাই গাড়ী চলাই আহিছিলে আৰু অনুৰ ওচৰলৈ যোৱাত অনুৱে পাগল নেকি বুলি চিঞৰিছিলে আৰু গাড়ীখন ৰখাত অনুৱে গাড়ীখনৰ ওচৰলৈ গৈ মালিকৰ পুতেকক গাড়ীখনত দেখা পাই অনু আচৰিত হৈ পৰিছিলে আৰু অনুৱে মালিকৰ পুতেকজনক ঘৰত থবলৈ যোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব অনুৱে মালিকৰ পুতেকক ঘৰত থবলৈ যোৱাত মালিকে বহুত ভাল পাব আৰু মালিকে অনুৰ ওচৰলৈ আহি তুমি আমাক বহুত সহায় কৰিলা, তোমাৰ এই সহায় মই কেতিয়াও পাহৰিব নোৱাৰো বুলি অনুৰ আগত কব। আনফালে অনু অফিচলৈ যোৱাৰ পিছত মালিকৰ পুতেক জনাই, কালি কিন্তু তুমি মোৰ জীৱন বচালা, সেইবাবে তোমাক মই বহুত বহুত ধন্যবাদ দিব লাগিব। আৰু তোমাৰ যদিহে কেতিয়াবা বিপদত পৰে আৰু তুমি যদিহে কেতিয়াবা বিপদত পৰা, তেনেহলে তুমি মোক ফোন এটা কৰি দিবা, মই তোমাক সহায় কৰিম বুলি অনুৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আজিৰ খনটিত অনু আৰু ৰীতাই কথা পাতি থাকিব আৰু সেই সময়তে নৱনীতা আহি পাব আৰু নৱনীতাই ৰীতাক অনুৰ লগত দেখা পায়। নৱনীতাৰ মনটো বহুত বেয়া লাগিব আৰু নৱনীতাই এওঁ কোন বুলি অনুক সুধিব। এতিয়া বাৰু অনুৱে নৱনীতাক কি কব দেখিবলৈ পাব অৰণ্যতা ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে অৰণ্যতা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।